হ্যালো স্যার হত্যাৰ একমাত্ৰ কাৰণ হৈছে ৰক্ষা কবচৰ মানুহে ইমান ধৰণে বেয়া ব্যৱহাৰ কৰি কিন্তু সেই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কিন্তু এতিয়ালৈকে কেঞ্চাৰৰ ঔষধ উলিয়াবলৈ সক্ষম হোৱা নাই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে কিডনি বেয়া হ'লে কিডনি ভাল কৰা উপায় দিব পৰা নাই এতিয়ালৈকে পিছত হয় যদি মই নাজানো বিজ্ঞানৰ বহুতো চমকপ্ৰদ ঘটনা ঘটি আছে হ'লে খুব আনন্দিত হওঁ তেতিয়াহে মই ভাবোঁ যে মানৱৰ মুক্তি আৰু মংগলৰ কাৰণে কাম কৰা হ'ব এতিয়া এই আলোচনীখনে নাম ৰাখিছে মোৰমেন মোৰমেনটো কেলৈ ৰাখিছে মোৰটো কিয় এই টেল মি হোৱাই বুলি যিখন কিতাপ ইংলেণ্ডৰ পৰা ওলাইছে মনতে আছে চিৰিজটো আপোনাৰ তাত এই পৃথিৱীত বিভিন্ন বস্তুৰ কথা কোনটো কেনেকৈ হ'ল মই জিজ্ঞাস বুলি মেগাজিনখনত বহুত বছৰ আগতে লিখিছিলোঁ চিৰিয়েল আজি নহয় আপুনি মহম্মদ সুলেমান খাঁ বুলি এজন আমাৰ খুব ডাঙৰ কবি আছিল অসমত তেখেতৰ এই মৌমাখি বুলি এটা কবিতা আছে মৌমাখি কেনে প্ৰাণী মানে সৰু জগতৰ মানে মৌমাখিবিলাকে কি কি কাম কৰে তেওঁৰ সেই কবিতাটোৰ মাজেদি মই লৈ অহা যদি কবিতাটো মুখস্থ নাই কাৰণে সৰু ৰেখাত প্ৰাণীটো কিন্তু সেই মৌমাখিটোৱে সাংঘাতিক ডিচিপ্লিন মেইনটেইন কৰে আপোনাৰ সেই আৰ্মি আমাৰ যে সামৰিক বাহিনী সেই মৌমাখি ডিচিপ্লিন এই পিঁপৰাবিলাকৰ ডিচিপ্লিন চাই পেলাই ৰখি আছে এই কিছুদিন আগতে যিটো বানপানী হৈ গ'ল বানপানীত আমি কত ল'ৰা গুৱাহাটীতে ল'ৰা এজন ঢুকাই গৈছে সেইদিনাখন আমি দেখিছোঁ কিমান দুখ লগা ঘটনা কিন্তু পিঁপৰাবিলাকে নমৰে কিয় নমৰে আমি এটা অসমীয়াত জতুৱা ঠাঁচ আছে যে মাওকে উঠিলে গুৰি পৰোৱাৰ সময় নাই লাৰু হৈ পেলাই উপঙি থাকে সেইটো ইউনিটিটো তাৰ পৰা এক নম্বৰ আমি শিকিছোঁ যিটো ভূপেন হাজৰিকাই কলৰপচনৰ গানৰ পৰা শিকিছিল উই আৰ ইন দ্য ছেম বুট ব্ৰাদাৰ ইফ ইউ কিপ ওৱান আই উই আৰ ৰক দি আদাৰ ছেম বুট শিশুসাহিত্যিক সাহিত্য একাডেমী বঁটা বিজয়ী ভোগলোচন কাঞ্জামুলীয়া বিশিষ্ট শিক্ষাবিদ দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মুৰীক্ষা বুদ্ধি পৰিবেশ্বৰ ডাঙৰীয়া বিশিষ্ট ক্ৰীড়াবিদ বিশিষ্ট শিক্ষাবিদ গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যক্ষ ডক্টৰ বিদেশ কাকতিদেৱ সন্মুখত উপবিষ্ট সাহিত্য অনুৰাগী সাহিত্যৰ শ্ৰদ্ধা ৰাইজ বিভিন্ন ঠাইৰ পৰা অহা আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল অভিভাৱকসকল আমাৰ সংবাদ জগতৰ বিশিষ্ট ব্যক্তিসকল আপোনাক আটাইকে আজি এই অনুষ্ঠানত আদৰণি জনাইছোঁ সম্ভাষণ জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ মোৰমেন শিশুসকলৰ এখন আলোচনী আমি যেতিয়া অসমীয়া সাহিত্যত ভূমিকি মাৰি চাওঁ তেতিয়া দেখা পাওঁ যে শিশু সাহিত্যই অসমীয়া সাহিত্যত এক প্ৰভাৱশালী স্থান অধিকাৰ কৰি আহিছে কিন্তু যেতিয়া আমি উভতি চাওঁ তেতিয়া দেখা পাওঁ যে শিশু সাহিত্যিকৰ সংখ্যা শিশুৰ কাৰণে লিখা সাহিত্যিকৰ সংখ্যা কেনেই নগণ্য যাৰ ফলত বৰ্তমান আমাৰ শিশু সাহিত্যৰ সংখ্যা বাঢ়িছে আৰু শিশুসকলৰ লিখা মেলা কৰিবলৈ আগবাঢ়িছে সেয়া আমাৰ কাৰণে এক শুভ লক্ষণ বৰ্তমান পৰিপ্ৰেক্ষিতত দেখা গৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এক ভীষণ মানসিক হেঁচাত থাকে পৰীক্ষা সন্দৰ্ভত তেওঁলোকে হেঁচা পায় অভিভাৱকসকলৰ পৰা হেঁচা পায় যে এইটো ভাবিম এইটো কৰিব লাগিব তুমি এইটো কৰিব লাগিব গতিকে সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি বিশেষভাৱে মানসিক হেঁচাত তেওঁলোকে অনবৰত থাকি যায় বিশ্ব সংস্থাৰ মতে পৃথিৱীৰ প্ৰায় 10% ল'ৰা ছোৱালী ছাত্ৰ লাইনকৈ আহি থাকে ব্ৰেডৰ সৰু অকণমানি কণিকা এটা মুখত লৈ আহিব ইটোৱে সিটোক দিব সিটোৱে সিটোক দিব নি পেলাই